কুৱেশ্যন নম্বৰ 5 দি আছে তলৰ বহুপদ ৰাশিক এক পদ ৰাশিৰে হৰণ কৰা। তো এইটো ক'ত দি আছে এক্সাৰচাইজ নম্বৰ ৰিভিজনৰ 5 ক্লাছ 10 মেথছত দি আছে। তো চোৱা আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 1ত কেনেকুৱা দি আছে 3y টু দি পাৱাৰ 8 4y টু দি পাৱাৰ 6 5y টু দি পাৱাৰ 4 এইটো দি আছে। তো ইয়াতে আছিল কি এইটোত আছে y টু দি পাৱাৰ 4 ডিভাইড কৰিব লাগে। তো y টু দি পাৱাৰ 4 ইয়াতে এবাৰ ডিভাইড কৰি দিয়া, y টু দি পাৱাৰ 4 ইয়াতে এবাৰ ডিভাইড কৰি দিয়া, y টু দি পাৱাৰ 4 ইয়াতে এবাৰ ডিভাইড কৰি দিয়া। ইয়াতে আছিল মাইনাছ, ইয়াতে আছিল প্লাছ। তো এতিয়া চোৱা ইয়াতে 3 থাকিল, y 8টাৰ পৰা 4টা গুচি গ'লে y কেইটা থাকিব 4টা। এতিয়া চোৱা 4 লিখি দিয়া ইয়াতে, 6টাৰ পৰা 4টা গুচি গ'লে y কেইটা থাকিব 2টা। ইয়াতে 4টা কেঞ্চেল কৰিলে থাকিব কি 5। কিয় এনেকৈ আমি মাইনাছ কৰিছোঁ চোৱা এটা ফৰ্মুলা আমি লিখি শিকিছিলোঁ যে যদি a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n হয় তেতিয়াহ'লে আমি লিখিব পাৰি a টু দি পাৱাৰ m মাইনাছ n। আমি মাইনাছ লিখোঁ কেতিয়া যেতিয়া আমাক ডিভাইড কৰা হয় আৰু ভূমি চেম থাকে। তেতিয়াহ'লে আমি নাম্বাৰ 2ত চাওঁ। নাম্বাৰ 2ত কি দি আছে আমাক এটা দি আছে p কিউব, এটা দি আছে q কিউব, আৰু এটা দি আছে কি p টু দি পাৱাৰ 6, এটা দি আছে q টু দি পাৱাৰ 3। আমি ডিভাইড কৰিব লাগে p কিউব q কিউবৰে, p কিউব q কিউবৰে, মাজত কি আছে মাইনাছ আছে। তেতিয়াহ'লে এইবাৰ আমি চাওঁ ইয়াৰ পৰা এইটো কিউব 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 কেঞ্চেল, p কিউব কেঞ্চেল। এতিয়া কেঞ্চেল কৰি থাকিব কিমান 1, 0 নহয় কিন্তু। তাৰমানে কি 5/5 যদি আমি লিখোঁ 5 কেঞ্চেল 1 হয়নে নাই, কিন্তু -5 এনেকুৱা থাকিলে কেঞ্চেল হ'লে 0। তাৰমানে 5ৰ পৰা 5 গ'লে 0 থাকে, কিন্তু 5 কিন্তু ইয়াতে কি 5 5ৰ মাজত কেইবাৰ যাব একবাৰ যাব। এইটো নিয়ম হৈছে এইটো। এতিয়া চোৱা ইয়াতে 1 আহিব। নেক্সট যদি চাওঁ আমি ইয়াতে p 6টা আছে 3টা আছে, 6টাৰ পৰা 3টা গ'লে p থাকিব কেইটা 3টা, আৰু এইটো কেঞ্চেল গ'ল। তেতিয়াহ'লে আমি ইয়াতে এনচাৰ পালোঁ কি 1 মাইনাছ p কিউ। ঠিক আছে, এটা আছে কুৱেশ্যন নম্বৰ 5ৰ সমাধান। এতিয়া চাওঁ কুৱেশ্যন নম্বৰ 6ত। এতিয়া চোৱা 6ত ইয়াতে কি আছে দ্বিপদ ৰাশিৰে হৰণ কৰিব লাগে। ইয়াতে পোনপ্ৰথমে আছে 10x মাইনাছ 25, ইয়াক আমি ডিভাইড কৰিব লাগে 2x মাইনাছ 5এৰে। তো ইয়াৰ পৰা যদি আমি চাওঁ ইয়াৰ পৰা আমি 5 কমন ল'ব পাৰিম। 5 কমন ল'লে ইয়াতে কি থাকিব 2 আৰু x থাকিব, 5 পইচাৰ মাজত কেইবাৰ যাব 5 বাৰ, আৰু ইয়াতে কি আছে 2x মাইনাছ 5 আছে। তুমি এই গোটেইখিনি কেঞ্চেল কৰিলে ইয়াৰ পৰা কি থাকিব 5 থাকিব। আহিল এনচাৰ। এতিয়া চোৱা নাম্বাৰ 2ত চোৱা। নাম্বাৰ 2 যদি আমি চাওঁ পোনপ্ৰথমে ইয়াতে চোৱা কিমান আছে 20 দিয়া আছে। ইয়াতে কি আছে এটা y প্লাছ 4 আছে, ইয়াতে এটা কি আছে y স্কোৱাৰ প্লাছ 5y প্লাছ 3 আছে, আৰু এই গোটেইখিনিক ডিভাইড কৰিব লাগে কিহেৰে 5y প্লাছ 4এৰে। তো এই y প্লাছ 4 কেঞ্চেল, 5 4ত কিমান 20ত কেইবাৰ যাব 4 বাৰ। তেতিয়াহ'লে এনচাৰ কিমান আহিব 4y স্কোৱাৰ প্লাছ 5y প্লাছ 3। নাও ইউ কেন মাল্টিপ্লাই। তো 4 লগত যদি আমি মাল্টিপল কৰি দিওঁ তেতিয়াহ'লে 4y স্কোৱাৰ প্লাছ 5 4 গুণ কিমান আহিব 20y প্লাছ 4 3 গুণ কিমান আহিব 12। তো হৈ গ'ল আনচাৰ। অ'কে, এতিয়া নেক্সট আমি লাষ্ট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 7 হৰৰ ফল নিৰ্ণয় কৰিব লাগে। তো চোৱা এই গোটেইখিনি বস্তু আমি সলভ কৰিলোঁ এটা এটাকৈ। আশা কৰোঁ গোটেইখিনি বস্তু হয়তো ধুনীয়াকৈ আমি বুজি পাইছোঁ। এতিয়া আমি লাষ্ট চাম কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কি দি আছে প্ৰথমে দি আছে 4u স্কোৱাৰ প্লাছ 25u মাইনাছ 21 ডিভাইডেড বাই ইয়াতে আছে u প্লাছ 7। তো এটা বস্তু মন কৰিবা ইয়াতে আমি এইটোক উৎপাদক বিশ্লেষণ কৰিব লাগিব। মানে এইটোক আমি এই তলত যে u প্লাছ 7 আছে ওপৰত এটা u প্লাছ 7 বনাব লাগিব, তেতিয়াহ'লে আমি সলভ কৰিব পাৰিম। তো অকণমান আগতে আমি সলভ কৰিছিলোঁ যে এই 4ৰ লগত 21 যদি আমি ইনটু কৰোঁ কিমান পাওঁ 84 পাওঁ। তো 84ক আমি কি লিখিব পাৰোঁ 84ক আমি 28 ইনটু 3 লিখিব পাৰোঁ 84 হয়, আৰু 28ৰ পৰা 3 মাইনাছ কৰিলে আমি গম পাওঁ যে 28ৰ পৰা আমি 3 মাইনাছ কৰিলে আমি 25 পাওঁ। অ'কে, তো তেতিয়াহ'লে আমি ইয়াৰ পৰা এইটোক আমি এনেকৈ লিখি দিওঁ যে 4u স্কোৱাৰ প্লাছ 28u মাইনাছ 3u মাইনাছ 21 ডিভাইডেড বাই u প্লাছ 7। অ'কে, তো কোনো চেঞ্জ নহ'ল, 28ৰ পৰা 3 মাইনাছ কৰিলে 25 পাম। এতিয়া চোৱা ইয়াৰ পৰা যদি আমি 4 কমন লওঁ আৰু u কমন লওঁ তেতিয়াহ'লে ইয়াতে এটা u থাকিব, প্লাছ 4 যাব 28ৰ মাজত কেইবাৰ 7 বাৰ, আৰু মাইনাছ ইয়াৰ পৰা যদি আমি 3 কমন লওঁ তেতিয়াহ'লে u থাকিব, মাইনাছৰ লগত মাইনাছ ইনটু কৰিলে আহিব কি প্লাছ 3 যাব 21ৰ মাজত কেইবাৰ 7 বাৰ, ডিভাইডেড বাই কি আছে আমাক u প্লাছ 7 আছে। তো এনেকৈ এইটো u প্লাছ 7 এইটো u প্লাছ 7 এনেকৈ কিন্তু কেঞ্চেল কৰিব আমি নোৱাৰি। অ'কে, এনেকৈ কেঞ্চেল নকৰিবা। তো আমি কি কৰিব পাৰিম এনেকৈ আমি দুটা মিলি এটা প্ৰথমে লিখিব লাগিব যে u প্লাছ 7, তেতিয়াহ'লে ইয়াতে থাকিব কি 4u মাইনাছ 3, আৰু তলত কি আছে u প্লাছ 7। তো এইটো u প্লাছ 7 কেঞ্চেল কৰিলে ইয়াতে আমি কি পাম
4u minus 3 হৈ গ'ল ইয়াৰ আনসাৰ এতিয়া নেক্সট আমি চাওঁ কোৱেশ্চন নম্বৰ 2 তো চোৱা কোৱেশ্চন নম্বৰ 2 তোমাক কি দি আছে ইয়াতে দিয়া আছিল আমাৰ m স্কয়ার minus 14m minus 32 ডিভাইডেড বাই কি আছে m plus 2 তাৰ মানে ওপৰত এটা আমি m plus 2 বনাবই লাগিব তো ইয়াতে 32 আছে 32 ক তুমি কি পোৱা 8 into 4 কৰিলে কিমান পাবা 32 চোৱাচোন এই দুটা প্লাস কৰিলে কিমান আহে এই দুটা প্লাস কৰিলে কিমান আহিব এই দুটা প্লাস কৰিলে 12 আহিব নিমিলে আমি নেক্সট আৰু চাওঁ নেক্সট আমি এটা আৰু চাওঁ আৰু বেলেগ কি লিখিব পাৰো আমি যদি 16 into 2 কৰো কিমান পাম 32 হয় নাই 16 into 2 কৰিলে কিমান 32 আৰু এই 16 ৰ পৰা যদি 2 মাইনাস কৰা কিমান পাবা 14 পাই যাবা তেতিয়ালে এটুক লিখি দিয়া এনেকে যে m স্কয়ার মাইনাস 16 minus 2 আৰু লগতে কি আছে m minus 32 তলত কি আছে m plus 2 তো তেতিয়ালে ইয়াৰ পৰা আমি যদি চাওঁ m স্কয়ার ৰাখিলো minus 16m minus into minus কৰিলে কি আহিব plus 2m minus 32 divided by m plus 2 তো ইয়াতে চোৱা 16টাৰ পৰা দুটা গলে কিটা থাকিব 14টা আৰু ডাঙৰটো নেগেটিভ তাৰ মানে minus 14টা থাকিব তো ইয়াৰ পৰা যদি আমি চাওঁ এইবাৰ m কমন ললে ইয়াতে কি থাকিব m minus 16 প্লাস ইয়াৰ পৰা 2 কমন ললে কি থাকিব m minus 16 16 কিয় 2 32 ৰ মত কি বাৰ যাব 16 বাৰ ইয়াতে কি আছে m plus 2 এতলে ইয়াৰ পৰা তুমি লিখি দিয়া m minus 16 এটা আৰু ইয়াতে কি আছে m plus 2 আছে m plus 2 আছে তলত কি আছিল m plus 2 তো এইটো m plus 2 কেনসেল এতে কি আছে m minus 16 তো দিস ইজ দা আনসার তো আমি গোটেইখিনি প্রবলেম আমি সলভ কৰিছো আমি পৰৱৰ্তী ভিডিওত আমি এক্সারসাইজ নাম্বার R6 আমি সলভ কৰি যাম তাতে 30টা প্রবলেম আছে গোটেইকেইটা আমি এটা এটাকে সলভ কৰিম ঠিক আছে থ্যাংক ইউ